নমস্কাৰ সাকসেস টিউটোৰিয়েল লক্ষ্য বৰুৱা ইউটিউব চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ মানে সেৱাই কি কৰিছে কোভিড-19 কাৰণে যিখিনি লজ হৈছে ছাত্ৰ ছাত্ৰীৰ সেইখিনিৰ কাৰণে কি কৰিছে যোৱাবাৰ 30% ৰিডিউস কৰিছিলে সিলেবাস আৰু এতিয়া নতুনকৈ যোৱাকালি ঘোষণা কৰিছে সিহঁতে নটিফিকেশন দি দিছে যে 40% সিলেবাস ৰিডিউস কৰিছে গতিকে সেই যে 40% যে ৰিডিউস কৰিছে যে কি কৰিছে মই সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিছো ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় চালে বুজি পাব যে কোনটো চেপ্টাৰ লাগে কোনটো চেপ্টাৰ নালাগে এই বছৰ শিকিবৰ কাৰণে কাৰণ যেহেতু যথেষ্ট সময় আমাৰ কি হৈ গৈছে মানে কি লজ হৈছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে স্কুলত মানে কি সেইখিনি ষ্টাডি কৰিবৰ কাৰণে মানে সুবিধাকণ পোৱা নাই গতিকে সেই 40% ৰিডিউস কৰাত কি আছে আহকচোন তেনেহলে সেইখিনি আমি আজি আলোচনা কৰোঁ তেনেহলে আমি দশমমান শ্ৰেণীত কি সিলেবাস মানে ৰিডিউস কৰিছে আমি চাও প্ৰথমতে দশমমান শ্ৰেণীটো সিলেবাস শ্ৰেণীলৈকে আমি আগবাঢ়াইছো ইয়াতে আমাক নালাগে যে কি নালাগে আমাক যে প্ৰথমটো দিয়া আছে যে যেটো ৰিভিজন চেপ্টাৰ হয় পুনৰ আলোচনা ইয়াতে পুনৰ আলোচনাত কি দিছে যে পুনৰ আলোচনাত আপ টু এক্সাৰসাইজ ডিভিজন 3 অৰ্থাৎ 3 লৈকে লাগিব 4 আৰু 5 টো আমাক নালাগে এই পুনৰ আলোচনাত কি হ'ব আমাৰ এই যেটো পুনৰ আলোচনা আছে ইয়াৰ পৰা আমাক আহিব 6 মাৰ্কস আহিব আমাৰ 6 মাৰ্কস লাগিব আৰু 6 মাৰ্কস লাগিব আৰু লগতে এইটো দিছে যে ৰিভিজন 3 লৈকে লাগিব ৰিভিজন 3 লৈকে হে আমাক লাগিব আমাক ৰিভিজন 4 আৰু ৰিভিজন 5 টো আমাক নালাগে এতিয়া আহিলে বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যাৰ আমাক লাগিব বাস্তৱ সংখ্যাৰ আমাক ইউনিট 1.4 লৈকে লাগিব 1.4 লৈকে আমাক ইয়ালৈকে আমাক লাগিব যে অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাও বুলি যেটো চেপ্টাৰ আছে যেটো ইউনিট আছে তালৈকে লাগিব আমাক 1.5 টো আমাক নালাগে এই দুটা আমাক নালাগে অৰ্থাৎ আমি যদি চাও অনুশীলনী হিচাপত তেনেহলে আমাক অনুশীলনী হিচাপত লাগিব 1.3 লৈকে লাগিব 1.3 অনুশীলনী লৈকে লাগিব বাকিখিনি আমাক নালাগে এতিয়া আহিছো আমি পলিনোমিয়েল অৰ্থাৎ বহুপদলৈকে আহিছো আৰু বহুপদত আমাক লাগিব কি যে বহুপদত আমাক লাগিব ইউনিট টু 2.3 লৈকে লাগিব আমাক 2.3 লৈকে লাগিব বাকি দুটা আমাক নালাগে ৰিডিউস কৰা হৈছে এই দুটা অৰ্থাৎ আমি যদি অনুশীলনী হিচাপত চাও তেনেহলে আমাক লাগিব অনুশীলনী 2.2 লৈকে লাগিব অনুশীলনী হয় এইটো আৰু ইউনিটটো বেলেগ অনুশীলনীটো বেলেগ এইটো চেপ্টাৰত চালে গম পাবা যে 2.2 লৈকে আমাক লাগিব ঠিক আছে কিন্তু ইউনিট 2.3 লৈকে আমাক লাগিব তাৰ পাছতে আহিল আমাৰ pair of linear equations in two variables অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ আমাক লাগিব যে ইউনিট 3.4.3 লৈকে লাগিব আপ টু এক্সাৰসাইজ 3.5 অৰ্থাৎ অনুশীলনী হিচাপত যদি চাও আমি যদি অনুশীলনী হিচাপত চাও আমাক অনুশীলনী হিচাপত লাগিব আমাক 3.5 লৈকে লাগিব আৰু ইউনিট হিচাপত যদি চাও ইউনিট লাগিব আমাক 3.4 লৈকে আমাক লাগিব 3.4 লৈকে লাগিব আৰু বাকি যি 3.5 আৰু 3.6 আছে এই দুটা 3.6 টো সাৰাংশ হয় 3.5 টো আমাক নালাগে এই দুটা আমাক নালাগে তাৰ পাছতে মই মাৰ্কসিনও কৈ যাম যে মাৰ্কসিনৰ কথাটো আহিছে যে এয়া যে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ আছে ইয়াৰ পৰা আমাৰ 7 মাৰ্কস আহিব ইয়াৰ পৰা আহিব আমাৰ 7 মাৰ্কস আমাৰ আহিব তাৰ পাছতে ওপৰৰ যদি বহুপদৰ কথা চিন্তা কৰো আমি তাত আহিব আমাৰ 8 মাৰ্কস ইয়াত আহিব আমাৰ 8 মাৰ্কস আহিব আৰু বাস্তৱ সংখ্যাত আহিব আমাৰ 5 মাৰ্কস ইয়াত আহিব আমাৰ 5 মাৰ্কস তাৰ পাছত আহি গলো আমি দ্বিঘাত সমীকৰণলৈকে কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনত আমাক লাগিব কোৱাড্ৰেটিক ইকুৱেশ্যনত লাগিব আমাক ইউনিট 4.4 লৈকে লাগিব বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান এইটো লৈকে লাগিব
বাকি মূলৰ প্ৰকৃতি উলিওৱা সাৰাংশ উলিওৱা এই দুটা ইউনিট আমাক নালাগে অৰ্থাৎ আমাক অনুশীলনী হিচাপত যদি যাও অনুশীলনী হিচাপত গলে আমাক লাগিব 4.3 অনুশীলনীলৈকে লাগিব তাৰ পাছৰ অনুশীলনীটো আমাক নালাগে আৰু এই দ্বিঘাত সমীকৰণৰ পৰা নম্বৰ আহিব 6 মাৰ্কস ইয়াৰ পৰা আহিব আমাৰ 6 মাৰ্কস আমাৰ আহি যাব তাৰ পাছত আহিল সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন য'ত আমাক কৈছে যে ইউনিট আপ টু 5.3 অৰ্থাৎ 5.3 লৈকে লাগিব আমাক 5.3 লৈকে লাগিব আমাৰ যেটো যোগফল আৰু সাৰাংশ আছে সাৰাংশটো বাৰু এনেও আমাক সমান হেৰি নাই কিন্তু সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফলৰ যেটো আছে চেপ্টাৰ সেকেন্ডটো আমাক নালাগে আৰু সমান্তৰ প্ৰগতিৰ পৰা আমাৰ মাৰ্কস আহিব 6 মাৰ্কস আহিব আমাৰ ইয়াৰ পৰা 6 মাৰ্কস আহিব তাৰ পাছতে আমি আহিম ট্ৰায়াঙ্গললৈকে অৰ্থাৎ ত্ৰিভুজলৈকে আৰু ত্ৰিভুজত আমাৰ আহিব ত্ৰিভুজত আমাক লাগিব 6.4 লৈকে লাগিব ত্ৰিভুজৰ সদৃশতা চৰ্তলৈকে আমাক লাগিব বাকি কেইটা আমাক নালাগে আৰু ইয়াতে আমাৰ মাৰ্কস আহিব 6 মাৰ্কস 6 মাৰ্কস আহিব তাৰ পিছতে আহিল স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জিওমেট্ৰি ইয়াৰ লাগিব আমাক ইউনিট আপ টু 7.3 লৈকে লাগিব ইয়ালৈকে লাগিব বিভাজন সূত্ৰলৈকে লাগিব এইটো আমাক নালাগে আৰু ইয়াতে মাৰ্কস আহিব 7 মাৰ্কস 7 মাৰ্কস আহিব তাৰ পাছতে আমি 8 নম্বৰটো লৈকে গৈছো ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকচন অফ ত্ৰিকোণমিতি ইয়াত কৈছে যে ইউনিট 8.3 আৰু 8.5 লৈকে লাগিব অৰ্থাৎ 8.5 লৈকে চাব লাগিব তাৰ মানে আমি কি কৰিব লাগিব ইয়াতে 7 এটো হল আমাৰ ইন্ট্ৰডাকচন অফ ত্ৰিকোণমিতি এটো ইউনিট 8.4 টো নালাগে ইউনিট 8.4 টো এটো নালাগে আমাক এইটো নালাগে 8.4 টো নালাগে কিন্তু আমাক কি লাগিব 8.2 লাগিব 1 লাগিল 2 লাগিল তাৰ পাছতে আহিলে আমাক 3 লাগিব আৰু 5 টো লাগিব তাৰে মাজতে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত যেটো চেপ্টাৰ আছে এইটো আমাক নালাগে অৰ্থাৎ 8.4 টো আমাক নালাগে আৰু ইয়াত মাৰ্কস আহিব 7 মাৰ্কস আহিব ইয়াত 7 মাৰ্কস আহিব এইটো 8 নম্বৰটো গল তাৰ পাছতে আমাৰ আহিল তাৰ পাছতে নেক্সট থাকিল মই দিবৰ কাৰণে চেষ্টা কৰিছো এইটো 9 নম্বৰ চেপ্টাৰ এইটো হল ইউনিট ৰিকোয়াৰ্ড নালাগে এইটো 9 নম্বৰ চেপ্টাৰটো নালাগে আমাক ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এইটো নালাগে গোটেই চেপ্টাৰটোৱে নালাগে ইয়াত তাৰ পৰা আহিলে বৃত্ত সাৰ্কলছ অৰ্থাৎ এইটো আৰু ইয়াতে আমাক কি লাগিব ইউনিট ৰিকোয়াৰ্ড হোল চেপ্টাৰ লাগিব আমাক এইটো গোটেইটো লাগিব কিন্তু এই বৃত্তটো গোটেইটো চেপ্টাৰ লাগিব আৰু যাৰ পৰা নাম্বাৰ আহিব আমাৰ 6 মাৰ্কস আহিব 6 মাৰ্কস আহিব বৃত্ত গল তাৰ পিছত আহিল আমাৰ অঙ্কন আৰু অঙ্কনত আমাৰ আহিব অঙ্কনত থাকিল আমাৰ কনস্ট্ৰাকচনত ইয়াতে 4 নম্বৰ আহিব 4 মাৰ্কস আহিব আৰু তাৰ ভিতৰত আমাক 12.4 টো নালাগে অৰ্থাৎ আমি যদি চাও এনেকে 12.4 নহয় 11.3 টো নালাগে বৃত্তৰ স্পৰ্শকৰ অঙ্কনটো নালাগে আৰু বাকিখিনি আমাক লাগিব 11.1 তাৰ পিছত 11.2 এই দুটা আমাক লাগিব তাৰ পাছত আহি গল আমাৰ এৰিয়াস ৰিলেটেড টু সাৰ্কলছ বৃত্ত সম্বন্ধীয় কালি আৰু বৃত্ত সম্বন্ধীয় কালিত আমাক লাগিব 12.4 টো নালাগে বাকিখিনি লাগিব অৰ্থাৎ আমাক 12.3 লৈকে লাগিব 12.1 12.2 তাৰ পাছতে আৰু এটা চেপ্টাৰ আছে আমাৰ এইটো লাগিব 12.3 লাগিব তাৰ পাছত 12.4 টো আমাক নালাগে এইটো আমাক নালাগে
আমাৰ সমতলিক আকাৰবোৰৰ গোটসমূহৰ কালি এইটো আমাক নালাগে আৰু ইয়াৰ পৰা মাৰ্কছ আহিব 6 মাৰ্কছ আহিব ইয়াৰ পৰা আহিব 6 মাৰ্কছ তাৰ পাছত আহিল আমাৰ পৃষ্ঠকালি আৰু আয়তন আমাৰ আহিব সাৰফেস এৰিয়া এণ্ড ভলিউমত 13.3 লৈকে লাগিব আমাক 13.3 লৈকে লাগিব কিন্তু আমাক এইকেইটা নালাগে অৰ্থাৎ এইকেইটা মানে আমাক দিছে 13.4 টো নালাগে 13.4 টো নালাগে এইটো নালাগে তাৰ পাছতে এটা সংকোচত এইটো আমাক নালাগে আমাক 13.3 লৈকেহে লাগিব তাৰ পাছত আহিল ষ্টেটিষ্টিক্সৰ পৰিসংখ্যাৰ 14.5 টো নালাগে আমাক কিন্তু 14.4 লৈকে আমাক লাগিব ইয়ালৈকে আমাক লাগিব অৱতৰণা সংঘবদ্ধ তথ্যৰ মধ্যমা বহুলক আমাক এইখিনি সঞ্চয়ী বাৰংবাৰতা বিভাজনৰ লৈখিক ৰূপটো আমাক লেখটো নালাগে নেক্সট আহিল প্ৰবাবিলিটি আৰু প্ৰবাবিলিটিত আমাক গোটেইটো লাগিব সম্ভাৱিতাৰ যিটো চেপ্টাৰ হয় এইটো আমাক গোটেইখিনিয়ে লাগিব আৰু সম্ভাৱিতাৰ পৰা মাৰ্কছ আহিব 5 মাৰ্কছ মই মাৰ্কছ কিটাও দি গৈছো আৰু পৰিসংখ্যাৰ পৰা নম্বৰ আহিব পৰিসংখ্যাৰ ষ্টেটিষ্টিক্সৰ পৰা 5 মাৰ্কছ আহিব ঠিক আছে এইখিনি আছিল দশম শ্ৰেণীৰ যিখিনি 40% ৰিডিউস কৰাৰ পিছত ৰৈ গৈছিলে লগাখিনি এইখিনি মই দিলো চাই লব কিবা অসুবিধা পালে জনাব এতিয়া আহিছো আমি নৱম শ্ৰেণীৰ ৰিডিউসিং সিলেবাসখিনি কি হয় সেইখিনি আলোচনা কৰিবৰ কাৰণে আহকচোন আমি নৱম শ্ৰেণীৰ সিলেবাসটো চাই লওঁ নৱম শ্ৰেণীৰ সিলেবাসটোলৈকে যদি আমি চাওঁ আমি দেখা পাম ইয়াতে আমাক ৰিভিজন যিটো চেপ্টাৰ আছে পুনৰ আলোচনাত আমাক কি লাগিব গোটেইখিনি লাগিব এই পুনৰ আলোচনাত আমাক গোটেইখিনি লাগিব আৰু যাৰ পৰা নম্বৰ আহিব 8 মাৰ্কছ আহিব আমাৰ তাৰ পাছত আহিল সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেমৰো আমাক গোটেইখিনি লাগিব নাম্বাৰ সিস্টেমতো কোনো আমাৰ মানে কি ৰিডিউস কৰা নাই ইয়াত 7 মাৰ্কছ আহিব আমাৰ তাৰ পাছত আহি গল আমাৰ বহুপদ আৰু বহুপদৰ পৰাও গোটেইখিনি আহিব যাৰ পৰা নম্বৰ আহিব 10 মাৰ্কছ তাৰ পাছত আহিল আমাৰ 3 নম্বৰটো চেপ্টাৰ স্থানাংক জ্যামিতি যেটো কোঅৰ্ডিনেট জিওমেট্ৰি হয় ইয়াৰ পৰাও কোনো ধৰণৰ ৰিডিউস কৰা নাই আৰু ইয়াৰ পৰাও নম্বৰ আহিব 5 মাৰ্কছে আমাৰ পৰীক্ষাত আহিব তাৰ পাছত আহি গল আমি দুটা চলকত ৰৈখিক সমীকৰণত আমাক আহিব ইয়াতে 4.4 ইউনিটটো নালাগে 4.5 টো নালাগে আমাক 4.5 টো নালাগে বাকি কেইটা আমাক অৱতৰণা ৰৈখিক সমীকৰণ এটা ৰৈখিক সমীকৰণৰ সমাধান দুটা চলক দুটা ৰৈখিক সমীকৰণৰ লেখ এইকেইটা আমাক 4.4 লৈকে আমাক লাগিব আৰু ইয়াৰ পৰা নম্বৰ আহিব 7 মাৰ্কছ তাৰ পাছত আহিল আমাৰ 5 নম্বৰটো যে 5 নম্বৰটোত আছে আমাৰ ইয়াতে হোল চেপ্টাৰটো নালাগে 5 নম্বৰৰ চেপ্টাৰটো আমাক নালাগে ইউক্লিডৰ জ্যামিতিৰ যিটো পৰিচয় এইটো আমাক নালাগে এইটো আমাক ৰিডিউস কৰা হৈছে তাৰ পাছত আহিল আমাৰ 6 নম্বৰ চেপ্টাৰ লাইনছ এণ্ড এংগলছ ৰেখা আৰু কোণৰ পৰা আমাক হোল চেপ্টাৰটো লাগিব আৰু কোনো ধৰণৰ ৰিডিউস ইয়াত কৰা নাই ইয়াত হোল চেপ্টাৰটো লাগিব আৰু ইয়াৰ পৰা নম্বৰ আহিব 4 মাৰ্কছ তাৰ পাছতে ৰেখা কোণ হৈ গল ৰেখা কোণৰ পিছত আমাৰ আহি গল ট্ৰায়াঙ্গলছ আৰু ট্ৰায়াঙ্গলছত অৰ্থাৎ ত্ৰিভুজত আমাক কি আহিব আমি যদি চাও আমি দেখা পাম যে ট্ৰায়াঙ্গলছত আমাক 7.6 টো নালাগে অৰ্থাৎ 7.6 টো মই কাটি দিছো আৰু বাকি কেইটা আমাক লাগিব অৰ্থাৎ ত্ৰিভুজৰ সৰ্বসমতাৰ বিচাৰৰ শৰ্তসমূহ ত্ৰিভুজৰ কেইটামান ধৰ্ম ত্ৰিভুজৰ সৰ্বসমতাৰ বিচাৰৰ আৰু কিছুমান শৰ্ত অৰ্থাৎ আমাক কি লাগিব 7 নম্বৰ যেটো ট্ৰায়াঙ্গলছৰ হয় ইয়াতে আমাক 7.5 লৈকে আমাক প্ৰয়োজন হ'ব আৰু ইয়াৰ পৰা মাৰ্কছ আহিব 8 মাৰ্কছ তাৰ পাছত আমি 8 নম্বৰটো লৈকে আগবাঢ়িছো চতুৰ্ভুজ আৰু চতুৰ্ভুজত আমাক নালাগে এইটো চেপ্টাৰে নালাগে এইটো হোল চেপ্টাৰটো ৰিডিউস কৰা হৈছে এইটো চেপ্টাৰ আমাক নালাগে
তাৰ পিছতে আমি আহি গ'লো 9 নম্বৰ চেপ্টাৰটোলৈকে এইটো সমান্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াতে আমাক 9.4 টো নালাগে 9.4 টো নালাগে এইটো আমাক এইকেইটা লাগিব আৰু ইয়াৰ পৰা আমাৰ মাৰ্কস আহিব 6 মাৰ্কস আহিব 6 মাৰ্কস আহিব তাৰ পাছতে আমি আহি গ'লো বৃত্তটোলৈকে আৰু বৃত্তত আমাক কি কৈছে যে 10.5 টো নালাগে অৰ্থাৎ তিনিটা বিন্দুৰ মাজেৰে বৃত্ত যেটো আছে এইটো আমাক নালাগে কিন্তু আমাক কি কৰিব লাগিছে আমাক বাকি কেইটা চাব দিছে আমাক ইউনিট 10.5 টো নালাগে বুলি ক'লে আৰু বাকি গোটেইখিনি আমি চাব লাগিব অৰ্থাৎ আৰু ইয়াৰ পৰা মাৰ্কস আহিছে 8 মাৰ্কস আহিব আৰু 8 মাৰ্কস আহিব বৃত্ত নেক্সট আহিল আমাৰ অঙ্কন কনস্ট্ৰাকচনত 11.3 টো নালাগে 11.1 লাগিব 2 লাগিব 11.3 টো আমাক নালাগে বুলি কৈছে ত্ৰিভুজ কিছুমানৰ অঙ্কনটো এইটো আমাক নালাগে বুলি কৈছে আৰু ইয়াৰ পৰা মাৰ্কস আহিব 4 মাৰ্কস তাৰ পিছত আহি গ'ল আমাৰ হিৰণৰ সূত্ৰ যেটো আছে হিৰণৰ সূত্ৰটো 12 নম্বৰটো আৰু ইয়াতে আমাক 12.3 টো নালাগে 12.23 টো এইটো আমাক নালাগে বাকি কেইটা আমাক লাগিব অৰ্থাৎ অৱতৰণা আৰু হিৰণৰ সূত্ৰ ত্ৰিভুজৰ কালি এই দুটা লাগিব আৰু ইয়াৰ পৰা মাৰ্কস আহিব 4 মাৰ্কস ইয়াৰ পৰা 4 মাৰ্কস আহিব তাৰ পাছতে আহিলে 13 সারফেস এরিয়া এন্ড ভলিউম সারফেস এরিয়া এন্ড ভলিউমৰ আমাক কি নালাগে 13.6 টো নালাগে 13.6 টো আমাক নালাগে আয়তীয় ঘনকৰ আয়তনটো নালাগে বাকি কেইটা কিন্তু আমাক লাগিব ইয়াত দি দিছে যে আপ টু ইউনিট 13.5 আমাক লাগিব অৰ্থাৎ 13.4 চেপ্টাৰটো লৈকে লাগিব আৰু আমাৰ ইউনিট 13.5 লৈকে আমাক লাগিব ইয়ালৈকে আমাক লাগিব আৰু ইয়াতে আৰু এটা কথা কৈছে 13.6 টো নালাগে তাৰ মানে বাকি তলৰখিনি গোটেইখিনি আমাক নালাগে অৰ্থাৎ ওপৰৰখিনি হলে আমাৰ হ'ব আৰু ইয়াৰ পৰা মাৰ্কস আহিব 8 মাৰ্কস আহিব অনলি 8 মাৰ্কস আহিব তাৰ পাছতে আহিলে আমাৰ পৰিসংখ্যা ষ্টেটিষ্টিক্স আৰু ষ্টেটিষ্টিক্সৰ 14.5 টো নালাগে 14 কেন্দ্ৰীয় প্ৰবৃত্তিৰ মানটো যেটো চেপ্টাৰ আছে এটো নালাগে বাকি কেইটা লাগিব আমাক এইকেইটা লাগিব আৰু ইয়াৰ পৰা মাৰ্কস আহিব 8 মাৰ্কস তাৰ পিছত আহিলে আমাৰ সম্ভাৱিতা প্ৰবাবিলিটি আৰু ইয়াতে গোটেই চেপ্টাৰটো লাগিব ইয়াত কোনো ধৰণৰ ৰিডিউসিং কৰা নাই আৰু ইয়াৰ পৰা মাৰ্কস আহিব 3 মাৰ্কস 3 মাৰ্কস ঠিক আছে এইখিনি আছিল ৰিডিউসিং সিলেবাসৰ সিলেবাসখিনি আৰু যিখিনি আমাক লাগে এইখিনি মই দেখাই দিলো কৰ পৰা কিমান নম্বৰ আহে গতিকে আশা ৰাখিছো ছাত্ৰ ছাত্ৰী চাই সেইমতে আগবাঢ়ি গলে নিশ্চয় সিহঁতে মনত সাহস পাব আৰু সুফল পাব ধন্যবাদ আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ